सेंचुरी अभी हमारा ब्रेकफास्ट रेडी हो गया। भाई लोग बैठ गया पूरा रेडी। पूरी पूरी या अभी दूंगा मिथिला दे। थैंक यू वेरी मच। ओके ये दाल भाई लोग मजा से खा रहा है, उधर बात कर रहा है फैमिली से। तो बुंडकल इखन घरते आमी गति राति থাকিলো वारिसरा चाई। तो এনেদৰে চাংঘৰত থাকি খুবেই ভাল লাগিল। এয়া ইমানগিৰি গাঁৱৰ পৰিৱেশ। এতিয়া আমি অন্য এখন ঠাইত যাম। এতিয়া আমাৰ বিদ্যালয় হল এতিয়া একদম যোৱা হ'ব আৰু ইমান ৱাৰিমা ফিছ চেঞ্চুৰী। আৰু ইয়া চাব প্ৰকৃতিৰ কি অপৰূপ সৃষ্টি। ইমান দহা গৰু ছাগলী আনকি মানুহ পুৰিলে উঠি অহাৰ কোনো সম্ভাৱনাই নাই। আৰু এনেদৰে ডাঙৰ ডাঙৰ মাছ মুকলিভাৱে আছে আৰু ঠাইখন সুন্দৰ লাগিল। এইপিনে আমাৰ ভাইটিসকল পুৰা ফটো উঠাত ব্যস্ত হৈ আছে। আৰু ফাইনেলি আমি ইয়া জাদেশিল ফিছ চেঞ্চুৰী পাই গলো। ৱাইল্ড লাইফ জাৰ্নি হৈ আছে আমাৰ। भाई लोग जल्दी करो जादेशिल फिश सेंचुरी सेंटर तोलेग्री। वाह इंटरेस्टिंग। एनेका पहाड़ बगाई बगाई प्रथमबाৰৰ কাৰণে ঘূৰি আছো। মজা চাব কেনেকুৱা মাছ। वाह ইপিনে ডাঙৰ ডাঙৰ আছে। উধৰ বন্ধুসকল পুৰা মাছৰ লগত খেলি আছে। আৰু ইপিনে এনেকুৱা কৰি আহি কেনে ইয়া ডাঙৰে ভালেখিনি फिश सेंचुरी खन। मैं आহি পালো জাদেশিল फिश सेंचुरी। सुंदर दृश्य। এইপিনে চাব মাছ হাজাৰ হাজাৰ মাছ আৰু এনেদৰে শিল ডাঙৰ ডাঙৰ শিল খুবেই ধুনীয়া। ঐ বাটি কেনেকুৱা লাগি আছে? মজা। ও বাটি আপনার কিমান হাজাৰ মাছ দিছে আৰু কি কি মাছ আছে বিক্ৰী কৰিব না? মাছের মুটা মোক দিছে উঠা পাই। তো বন্ধুসকল ইয়া হল সাউথ গাৰো হিলছ মেঘালয়ত বাগমাৰা জিলাত থকা জাদেশিল ফিছ চেঞ্চুৰী পিছৰ দৃশ্য আপোনালোকক দেখুৱাইছো। দৃশ্যবোৰ চাই কেনেকুৱা লাগিলে জনাব। এইপিনে ভাইটিসকলৰ ফটো উঠোৱা হল। ভাইটি ঐ চক পুৰা হল না আহি কেনে? ফ্যান্টাস্টিক মানে। তো এতিয়া আমি যামগে ডাইৰেক্ট টু হোম। আৰু বন্ধুসকল এটা কথা, এইপিনে বহুত কেইটা মাছ আছে আৰু এইপিনে পুৰা জোৰছে পানী গৈ আছে, কিন্তু এটা মাছ যোৱা দেখিবলৈ পোৱা নাযায়। তো এতিয়া আমি ঘৰমুখী হৈ আছো আৰু সুন্দৰ এটা দৃশ্য। ভাইটি এটা মানাস যেন লাগিছে না? শিলবিলাক সেই চেপৰে হৈ গ'ল না, পানীৰ ঘঁহনিত খহি খহি এনেদৰে ৰাউণ্ড ৰাউণ্ড শিল। কাপোৰ কিনি কৰি উঠিছে চলা গিলা চব হাৰাই হাৰাই গৈছে। ওটা ভাইয়ার চলা আছে। হাই ভাইটিৰ লগত ঠিক আছে, ৰেইনকোট আছে, আমাৰতো নাই, উপায় নাই, এনেকৈ জিকি জিকি গৈ আছো। আৰু এনেদৰে ঘৰমুখী হওঁতে আমি বৰষুণ পাই গ'লোঁ। সাউথ গাৰো হিল ঘূৰাৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰে। ধন্যবাদ।